নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ প্ৰিয় দৰ্শক মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ যুদ্ধৰ বিৰতি অহা দেওবাৰে হোৱাৰ সম্ভাৱনা আছে কিন্তু যুদ্ধ বিৰতি দেওবাৰে হয়নে নহয় এই মুহূৰ্তত কোৱাটো কঠিন কিন্তু দুইখন দেশৰ মাজত এতিয়াও যুদ্ধখন কিন্তু চলি আছে বিশেষকৈ কালি আক্ৰমণ প্ৰত্যাক্ৰমণ ঘটিছিলে কিন্তু মাৰ্কিন যুক্তৰাষ্ট্ৰই একেবাৰে ডাঠি আত্মবিশ্বাসেৰে ক'ব নোৱাৰে যে এই যুদ্ধখনত আমি জয়ী হলো সম্পূৰ্ণ প্ৰত্যাক্ৰমণ ইৰাণৰ পৰা পৰিলক্ষিত কৰিছো আৰু ইৰাণে বাৰুকৈ থৰকাচুটি হেৰুৱাইছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আৰু তাৰ পৰাই প্ৰতীয়মান হয় যুদ্ধ এখনত বৰ্তি থাকিবলৈ বা যুদ্ধ জয়ী হ'বলৈ শক্তিতকৈ কৌশলৰ প্ৰয়োজন কৌশলক অগ্ৰাধিকাৰ ইৰাণে দিছিল আৰু সেই কৌশলৰ লাভ ইৰাণে লোৱা পৰিলক্ষিত হৈছে বিশেষকৈ কালি যিটো দাবী ইৰাণে কৰিলে কালি দুইখন দেশৰ মাজত যদি ইজৰাইলো সোমাই আছে আমি যদি মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত কালিও আমি যুদ্ধ পৰিলক্ষিত কৰিছিল আক্ৰমণ প্ৰত্যাক্ৰমণ পৰিলক্ষিত কৰিছিল তাৰ মাজত ইৰাণে দাবী কৰিলে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ MQ-9 ৰিপাৰ আকাশমাৰ্গতে ধ্বংস কৰি দিয়াৰ আৰু ধ্বংস কেনেকৈ কৰিলে এক নতুন প্ৰণালী এয়াৰ ডিফেন্স সিস্টেম ইনষ্টল কৰিছে স্থাপন কৰিছে ইৰাণে যিটোৰ নাম আৰাছ এ কামানগিৰ প্ৰথমবাৰৰ কাৰণে ব্যৱহাৰ কৰি MQ-9 ৰিপাৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ধ্বংস কৰিছে ইৰাণৰ আৰু ইৰাণে দাবী কৰিছে আল জাজিৰাত প্ৰকাশিত বাতৰি মতে ইৰাণে দাবী কৰিছে এই প্ৰণালীৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ F-35 সদৃশ ফেলকন 35 সদৃশ যুঁজাৰু বিমানো ইৰাণে ধ্বংস কৰি দিব পাৰিব কম খৰচত কম ওজনৰ ঘৰতে প্ৰস্তুত কৰা ইণ্ডিজিনিয়াছলি বিল্ট এই আৰাছ এ কামানগিৰ কি বা কেনেকৈ ইৰাণে প্ৰস্তুত কৰিব পাৰিলে যুদ্ধৰ সময়ত তেনে এক বিধ্বংসী এয়াৰ ডিফেন্স সিস্টেম কেনেকৈ বনালে এক বিশ্লেষণ আগবঢ়াবলৈ প্ৰয়াস কৰিছো এটা কালি ক'ত যুদ্ধ হ'ল মন কৰিব এই দুই স্থানত আক্ৰমণ কৰিলে কোনে এই দুই স্থানত আক্ৰমণ কৰিলে মাৰ্কিন যুক্তৰাষ্ট্ৰই এই দুই স্থানত ইৰাণক আক্ৰমণ কৰিলে এটা হৈছে ষ্ট্ৰেইট অফ হৰমুজ আৰু আনটো হৈছে বন্দৰ আব্বাছ হৈছে ইৰানিয়ান গ্ৰাউণ্ড কণ্ট্ৰল ষ্টেচন ইয়াত আক্ৰমণ চলাইছিলে আৰু ইয়াৰ বিপৰীতে ইৰাণে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দুই ঘাটি এটা হৈছে টায়াৰ এটা হৈছে বেইৰুট এই স্থানৰ দুটা ঘাটিত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ঘাটিত ইৰাণে আক্ৰমণ চলাইছিলে এতিয়া যি এয়াৰ ডিফেন্স সিস্টেমৰ কথা ইৰাণে কৈ আছে সেই এয়াৰ ডিফেন্স সিস্টেম যিটোৰ নাম আৰাছ এ কামানগিৰ ঠিক এই ধৰণৰ ইণ্ডিজিনিয়াছলি বিল্ট এটা এয়াৰ ডিফেন্স সিস্টেম যিটো এয়াৰ ডিফেন্স সিস্টেমে এক প্ৰকাৰ পানী খুৱাইছে মাৰ্কিন যুক্তৰাষ্ট্ৰক আৰু কেনেকৈ পানী খুৱাইছে যদি আমি আৰাছ এ কামানগিৰ যিটো নামটো বিশ্লেষণ কৰোঁ আৰাছ হৈছে এগৰাকী পাৰ্চিয়ান মাইথলজিৰ এগৰাকী ব্যক্তি এগৰাকী যোদ্ধা এগৰাকী ধনুৰ্বিদ আৰু প্ৰবাদ আছে এই ধনুৰ্বিদ গৰাকীয়ে তাহানিতে প্ৰাচীন সময়ত ধনু মাৰি কাঁড়ৰ জুই লাগি থকা কাঁড় মাৰিছিল আৰু সেই কাঁড় য'ত পৰিছিল সেই স্থানতে ইৰাণ আৰু তুৰানৰ সীমান্ত নিশ্চিত কৰা হৈছিল গতিকে সেই নামেৰেই মাইথলজিকেল কেৰেক্টাৰটোৰ চৰিত্ৰটোৰ নামেৰেই এই অস্ত্ৰৰ বা এয়াৰ ডিফেন্স সিস্টেমৰ নাম দিয়া হৈছে আৰাছ এ কামানগিৰ এতিয়া এইটোৱে কি কৰিব পাৰে ইণ্ডিজিনিয়াছলি বিল্ট লাইট ৱেইট এক স্থানৰ পৰা আন স্থানলৈ গোপনে স্থানান্তৰ কৰিবলৈ বৰ সহজ এই প্ৰণালীয়ে ইণ্টাৰচেপ্ট কৰিব পাৰে প্ৰথম কথা আকাশত যদি ৰাডাৰে ধৰিব নোৱাৰা শত্ৰুৱে নিক্ষেপ কৰা ড্ৰোনো আহে আনমেণ্ড এৰিয়েল ভেহিকল আহে বা যুদ্ধ জাহাজো আহে ইণ্টাৰচেপ্ট কৰিব পাৰে এই প্ৰণালীৰ যোগেদি ইণ্টাৰচেপ্ট কৰি প্ৰথমতে ডিটেক্ট কৰিব তাৰপিছত ট্ৰেক কৰিব তাৰপিছত ইণ্টাৰচেপ্ট কৰি আনমেণ্ড এৰিয়েল ভেহিকল প্ৰক্ষেপ কৰিব পাৰে এই প্ৰণালীয়ে আৰু প্ৰক্ষেপ কৰি শত্ৰু ৰাষ্ট্ৰই যি যুদ্ধ জাহাজে প্ৰেৰণ কৰক বা ড্ৰোনে প্ৰেৰণ কৰক সেই ড্ৰোন আকাশমাৰ্গতে নিঃশেষ কৰি দিব পাৰে তাৰ সমান্তৰালে আকাশমাৰ্গৰ যিবোৰ যুদ্ধ জাহাজ যদি আকাশমাৰ্গলৈ নিজ দেশৰ ইৰাণৰ আকাশমাৰ্গলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰ বা শত্ৰু ৰাষ্ট্ৰ প্ৰেৰণ কৰে জেমিং কৰাৰো ক্ষমতা এই এয়াৰ ডিফেন্স সিস্টেমৰ আছে মন কৰিব বৰ শক্তিশালী এয়াৰ ডিফেন্স সিস্টেম যি MQ-9 ইৰাণে ধ্বংস কৰিছো বুলি কৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ MQ-9 ঠিক এই ধৰণৰ এক এৰিয়েল ভেহিকল বুলি আমি ক'ব পাৰোঁ MQ-9 ৰিপাৰ হেভিলি আৰ্মড গোলা বাৰুদ মিছাইল যত যি আছে সেইবোৰ ইয়াত লোড কৰি ইয়াত ৰাখি প্ৰেৰণ কৰিব পৰা যায়
মাল্টি মিছনৰ কাৰণে প্ৰেৰণ কৰিব পৰা যায় অৰ্থাৎ এক স্থানত বোমা নিক্ষেপ কৰাৰ পিছত এই আনমেন এৰিয়েল ভেহিকলখনে আন স্থানত বোমা নিক্ষেপ কৰিব পাৰিব অৰ্থাৎ বিভিন্ন উদ্দেশ্যৰে এই আনমেন্ড মানৱবিহীন জাহাজখন প্ৰেৰণ কৰাৰ এক প্ৰণালী ইয়াত আছে আৰু ৰিমোট পাইলট এয়াৰক্ৰাফ্ট বুলি এখনক কোৱা হয় আৰপিএ বুলি ইয়াতে কোনো পাইলট নাথাকে দূৰৰ পৰাই সঞ্চালিত কৰিব পৰা যায় ৰিমোট টেকনলজিৰে গতিকে তেনে ধৰণৰ MQ-9 ৰিপাৰ নামৰ এই শক্তিশালী আনমেন্ড মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এৰিয়েল ভেহিকলখন মানৱবিহীন এই আকাশী যানখন যুঁজাৰু বিমানখনক এক প্ৰকাৰ ধ্বংস কৰি দিলো বুলি দাবী কৰিছে ইৰানে ধ্বংস কেনেকৈ কৰিলে এই প্ৰণালীটো এই সিস্টেমটো ব্যৱহাৰ কৰি গতিকে ইয়াৰ প্ৰায় প্ৰতীয়মান হয় এক প্ৰত্যাহ্বানৰ সৃষ্টি কিন্তু ইৰানে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কাৰণে কৰিছে এতিয়া যুদ্ধবিৰতিলৈ ইতিমধ্যে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙৰ প্ৰথমটো খচৰা প্ৰস্তুত হৈছে বুলি আমি জানিব পাৰিছো কেৱল মাত্ৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ অনুমোদনৰ প্ৰয়োজন আজিৰ দিনটোত পাকিস্তানৰ এগৰাকী মন্ত্ৰী ইছাক দৰ মাৰ্কিন যুক্তৰাষ্ট্ৰ পাইছেগৈ সেক্ৰেটাৰী অফ ষ্টেট মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাৰ্ক ৰুবিঅৰ সৈতে তেওঁ এক আলোচনাত মিলিত হ'ব দেওবাৰলৈকে যুদ্ধবিৰতি হোৱাৰ সম্ভাৱনা আছে যুদ্ধবিৰতি হলে কি হ'ব ভাৰত লাভান্বিত হ'ব হৰমুজ প্ৰণালী কোনো ধৰণৰ শৰ্ত আৰোপ নকৰাকৈ ইৰানে খুলি দিব MOU লিখা আছে আৰু যিবোৰ মাইন হৰমুজ প্ৰণালীত সংস্থাপিত কৰিছিলে হৰমুজ প্ৰণালীৰ ছবিখন ইতিমধ্যে আমি দেখুৱাইছোৱে হৰমুজ প্ৰণালী হৈছে এইটো হৈছে হৰমুজ প্ৰণালীত যিবোৰ মাইন সংস্থাপিত কৰা হৈছিলে ইৰানে যিবোৰ মাইন সংস্থাপিত কৰিছিল 30 দিনৰ ভিতৰত মাইনবোৰ আতৰাই দিব বুলি ইৰানে সেই মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙত লিখা আছে তাৰ সমান্তৰালে ইৰানক তেল বিক্ৰী কৰাৰ অনুমতি মাৰ্কিন যুক্তৰাষ্ট্ৰই প্ৰদান কৰিব তেল বিক্ৰী কৰাৰ আৰু তেতিয়া ভাৰতবৰ্ষই ইৰানৰ পৰা তেল অৰ্থাৎ খাৰুৱা তেল ক্ৰয় কৰিব পাৰিব পূৰ্বতেও 2019 চনলৈকে ইৰানৰ পৰা খাৰুৱা তেল ভাৰতবৰ্ষই ক্ৰয় কৰিছিল কম দামত ক্ৰয় কৰিছিল ইৰানে 90 দিনৰ ক্ৰেডিট দিছিলে অৰ্থাৎ খাৰুৱা তেল ভাৰতবৰ্ষ পোৱাৰ 9 দিন নহয় 90 দিনৰ ক্ৰেডিট দিছিলে অৰ্থাৎ খাৰুৱা তেল ইৰানৰ পৰা ভাৰতবৰ্ষ পোৱাৰ 90 দিনৰ পিছত ভাৰতবৰ্ষই তাৰ মূল্য ইৰানক দিলেও হ'ব আৰু লগতে টকাৰ যোগেদি লেনদেনৰ প্ৰক্ৰিয়া ইৰানৰ সৈতে আৰম্ভ হৈছিল টকা অৰ্থাৎ ৰুপিৰ যোগেদি গতিকে ভাৰত ইৰানৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিব পাৰিলে লাভান্বিত হ'ব আৰু ভাৰতবৰ্ষই কূটনৈতিকভাৱে ইৰানৰ সৈতে ভাল সম্পৰ্ক স্থাপন কৰিছে আৰু ইৰানে এই ক্ৰুড অইলৰ যিটো সিকিউৰিটি মানি সেই পইচা ৰুপিৰ ফৰ্মত ভাৰতবৰ্ষৰ ইউকো বেংকত ৰাখিছিল যাৰ দ্বাৰা ইউকো বেংক লাভান্বিত হৈছিল আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই ইৰানৰ বিদেশত যি একাউণ্টত বেংক একাউণ্টত ইৰানৰ পইচা জমা হৈ আছে সেইবোৰ ফ্ৰিজ কৰি থোৱা হৈছিল সেইবোৰ ডিফ্ৰিজ কৰিব বুলি মাৰ্কিন যুক্তৰাষ্ট্ৰই কৈছে ইজৰাইল আৰু হিজবুল্লাৰ যি যুদ্ধ হৈছে সেই যুদ্ধখনৰ অন্ত পৰিব বুলি কৈছে কিন্তু ইৰানে যি 60 দিনৰ যুদ্ধবিৰতি হ'ব যদি দেওবাৰে সেই যুদ্ধবিৰতি স্বাক্ষৰ হয় ইৰানে এই 60 দিনৰ ভিতৰত ইউৰেনিয়াম এনৰিচমেন্টৰ প্ৰগ্ৰাম বন্ধ কৰি ৰাখিব লাগিব এতিয়া ইৰানে ইউৰেনিয়াম এনৰিচমেন্টৰ প্ৰগ্ৰাম বন্ধ কৰাত সহমত পোষণ কৰিছে কিন্তু প্ৰকৃতাৰ্থত ইউৰেনিয়াম এনৰিচমেন্ট বন্ধ কৰিবনে ইৰানে এইবোৰ ডাঙৰ প্ৰশ্ন গতিকে আমি অপেক্ষা কৰিব লাগিব দেওবাৰলৈ তেতিয়া আমি গম পাম যুদ্ধবিৰতি কোন দিশে অগ্ৰসৰ হৈছে কিন্তু এটা কথা ক'ব লাগিব মই পুনৰ কৈছো কেৱল মাত্ৰ শক্তিৰে নহয় কৌশলৰেও যুদ্ধ এখন জয়ী হ'ব পাৰি বা ডাঙৰ এখন দেশক কৌশলৰেও প্ৰত্যাহ্বান জনাব পাৰি ইৰানে হিয়াই কৰা পৰিলক্ষিত হ'ল আজি তাৰিখত MQ-9 সদৃশ শক্তিশালী এক আনমেন্ড এৰিয়েল ভেহিকল মাল্টি মিছন আনমেন্ড এৰিয়েল ভেহিকল এখনক নিজৰ দেশতে নিৰ্মিত এয়াৰ ডিফেন্স সিস্টেমেৰে ধ্বংস কৰিব ইৰানে যদি পাৰিছে হেতু সৰু কথা নহয় যে কি নহওক এই বিশ্লেষণ আগবঢ়ালৈ এই বাতৰিটো শিৰোনাম দখল কৰা বা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকাৰ কাৰণে কিবা অতিৰিক্ত তথ্য দিব বিচাৰিলে দিব দেওবাৰে কি হয় লক্ষ্য ৰাখিম এই যি যুদ্ধবিৰতিৰ বাতৰিবোৰ যি ধৰণে আমাৰ হাতলৈ আহিব আপোনালোকক জনাম বিশ্লেষণ কৰিম কিন্তু যুদ্ধবিৰতি হলে সকলোৰে লাভ ভাৰতবৰ্ষত যি ধৰণৰ আমি মূল্য বৃদ্ধি পৰিলক্ষিত কৰিছো সেয়াও হ্ৰাস পাব যুদ্ধবিৰতি হ'ব লাগে যুদ্ধ বন্ধ হ'ব লাগে কিন্তু যুদ্ধ বন্ধ হোৱাৰ পিছতো নৰ্মেলসি ঘূৰি আহিবলৈ কিন্তু সময় লাগিব ইৰানে 30 দিনৰ সময় ল'ব মাইন্সবোৰ আঁতৰোৱাৰ পিছত কোনো ধৰণৰ সমস্যা নোহোৱাকৈ বিনা দ্বিধাই কমাৰ্চিয়েল শিপবোৰ জাহাজবোৰ বাণিজ্যিক জাহাজবোৰ হৰমুজ প্ৰণালীয়েদি চলাচল কৰিব পাৰিব কিছু সময় লাগিব গতিকে সেই সময়খিনিৰ কাৰণে
কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে যি কি নহওক এই বিশ্লেষণ মই পৰিসমাপ্তি ঘটাব লাগিব কেনে পালে জনাব আমাৰ ইউটিউব চেনেল ফেচবুক পেজত প্ৰৱেশ কৰি কমেন্ট কৰিব কিবা অতিৰিক্ত তথ্য থাকিলে দিব পাৰিব ইৰাণ ইজৰাইলৰ বা ইৰাণ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ যুদ্ধৰ প্ৰতিটো খবৰৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ